নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি বিশেষকৈ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আগন্তুক 2024ৰ SSLC পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছো গতিকে একেবাৰে সংক্ষেপে কেইটামান কনসেপ্ট বেস আলোচনা আমি কৰি আছো আজিৰ আলোচনাত বিশেষকৈ তোমালোকৰ বাবে লৈ আহিছো দুটা পাৰ্থক্য গুবি মৰুভূমি আৰু আটাকামা মৰুভূমি ইহঁতৰ মাজত কি পাৰ্থক্য আছে একেবাৰে সংক্ষেপে আমি জানিবলৈ চেষ্টা কৰিম গুবি মৰুভূমি এছিয়া মহাদেশত আছে উত্তৰ গোলাৰ্ধত বিশেষকৈ মংগোলিয়া চীন এই দেশসমূহ ইয়াৰ অন্তৰ্গত ইয়াৰ প্ৰকাৰটো হৈছে যে একেবাৰে ঠাণ্ডা মৰুভূমি উষ্ণতা গ্ৰীষ্মত 44 ডিগ্ৰী সেন্টিগ্ৰেডলৈকে হয় আৰু শীতত -40 ডিগ্ৰী সেন্টিগ্ৰেডলৈকে হয় বৰষুণৰ পৰিমাণ প্ৰায় 100 পৰা 200 সেন্টিমিটাৰ নহয় মিলিমিটাৰ বতাহ ধূলিৰ যেটো ধুমুহা বলে জীৱ-জন্তু উট স্নো লেপাৰ্ড লিওপাৰ্ড এবিলাক পোৱা যায় গুৰুত্বটো কি প্ৰাচীন সিল্ক যেটো ৰোড আছিল তাৰ এটা গুৰুত্বপূৰ্ণ অংশ এতিয়া আহো আটাকামা মৰুভূমিৰ বিষয় আটাকামা মৰুভূমি মহাদেশ দক্ষিণ আমেৰিকাত আছে দক্ষিণ গোলাৰ্ধত আছে গতিকে দেশ চিলি প্ৰধান দেশ এখন ইয়াৰ প্ৰকাৰটো উষ্ণ অতি শুষ্ক শুকান একেবাৰে বৰষুণ কিছুমান অঞ্চলত 0 পৰা 5 মিলিমিটাৰ বছৰি হয় বিশেষত্ব পৃথিৱীৰ আটাইতকৈ শুষ্ক স্থান শুকান একেবাৰে কাৰণ ঠাণ্ডা সাগৰীয় যিখন এন্ডিছ পৰ্বতমালা আছে তাৰ ইয়াৰ প্ৰভাৱ পৰে খনিজ সম্পদ আছে নাম নাইট্ৰেট এইবিলাক ব্যৱহাৰ নাসায়ে মংগল গ্ৰহৰ দৰে পৰিৱেশৰ অধ্যয়ন কৰিবলৈ এই আটাকামা মৰুভূমিটোক এটা মডেল আৰ্হি হিচাপে ব্যৱহাৰ কৰিছে গতিকে শেষত আমি ক'ব পাওঁ যে গুবি মৰুভূমি আছে এটা এছিয়া মহাদেশত আছে উত্তৰ গোলাৰ্ধত আছে আৰু ঠাণ্ডা মৰুভূমি আটাকামা মৰুভূমি ক'ত আছে দক্ষিণ আমেৰিকাত দক্ষিণ গোলাৰ্ধ আটাইতকৈ শুষ্ক গতিকে একেবাৰে সহজ পাৰ্থক্যটো আমাৰ ওলাই পৰিলে গতিকে আশা কৰিছো তোমালোকে অতি সহজেই পাৰ্থক্যটো বুজিবলৈ সক্ষম হ'লা এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ পেজটো ফলো কৰিবা লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন চাবলৈ নাপাহৰিবা সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰা কমেন্ট কৰা আৰু মোৰ লগত সংযুক্ত হৈ থকা নমস্কাৰ